ব্যৱসায়িক পৰিৱেশ বা বিজনেছ ইনভাইৰনমেণ্ট মানে কি কনচেপ্ট প্ৰথম হৈছে কি দ্য বিজনেছ ইনভাইৰনমেণ্ট ইজ দ্য ছাম অফ অল ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ফ'ৰ্চেছ ইনফ্লুৱেঞ্চিং এ কোম্পানী ইটছ ষ্ট্ৰেটেজিজ পাৰফৰ্মেঞ্চ ডিচিশ্যনছ এণ্ড অপাৰেশ্যনছ মানে কি মানে হৈছে বিজনেছ ইনভাইৰনমেণ্ট সেইটো বস্তু যিটো বস্তুৱে বা যিটো কাৰকে বিজনেছ এটাৰ ষ্ট্ৰেটেজিজ পাৰফৰ্মেঞ্চ ডিচিশ্যনছ আৰু অপাৰেশ্যনত মানে প্ৰভাৱ পেলায় বা যিবিলাক কাৰকে অৰ্গেনাইজেশ্যনৰ চাৰিওফালে থকা যিবিলাক কাৰকে কোম্পানীটো বা অৰ্গেনাইজেশ্যনটোৰ ষ্ট্ৰেটেজিজ পাৰফৰ্মেঞ্চ ডিচিশ্যনছ আৰু অপাৰেশ্যনত প্ৰভাৱ পেলায় সেইবোৰ কাৰকক কি বুলি কোৱা হয় বিজনেছ ইনভাইৰনমেণ্ট বুলি কোৱা হয় এতিয়া সেইবোৰ দুই ধৰণৰ আছে এটা হৈছে ইণ্টাৰনেল আৰু আনটো হৈছে এক্সটাৰ্নেল ইণ্টাৰনেল যিখিনি আছে সেইখিনি আমি কণ্ট্ৰল কৰিব পাৰোঁ মানে মেনেজাৰে কণ্ট্ৰল কৰিব পাৰে বা হায়াৰ লেভেল মেনেজমেণ্টে কণ্ট্ৰল কৰিব পাৰে আৰু এক্সটাৰ্নেল যিখিনি আছে সেইখিনি কোম্পানী বা অৰ্গেনাইজেশ্যন এটাই কণ্ট্ৰল কৰিব নোৱাৰে এতিয়া ইণ্টাৰনেলখিনি হ'ল মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপ মানে কোম্পানীটোৰ মেনেজমেণ্ট আৰু লিডাৰশ্বিপ কেনেকুৱা ধৰণৰ সেইটোও কোম্পানীটো বা বিজনেছটোত প্ৰভাৱ পেলায় অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ মানে ষ্ট্ৰাকচাৰ কেনেকুৱা সেইটোও প্ৰভাৱ পেলায় কোম্পানী কালচাৰ এণ্ড ভেলুজ কোম্পানীৰ ভিতৰত যিখিনি এমপ্লয়ী আছে সেইখিনিৰ মানে এটিটিউড কেনেকুৱা বা কালচাৰ কেনেকুৱা ইত্যাদিও প্ৰভাৱ পেলায় ভেলুজ কেনেকুৱা তাৰপিছত হিউমেন ৰিচৰ্চেছ মানে কোম্পানীটোৰ ভিতৰত কিমানখিনি হিউমেন ৰিচৰ্চেছ আছে সেইখিনিও বিজনেছ বা অৰ্গেনাইজেশ্যনটোত প্ৰভাৱ পেলায় ডিচিশ্যন লোৱাত এক্টিভিটিছ আৰম্ভ কৰাত ইত্যাদিত তাৰপিছত ফিজিকেল এণ্ড ফাইনেন্সিয়েল ৰিচৰ্চেছ মানে ফিজিকেল আৰু ফাইনেন্সিয়েল ৰিচৰ্চেছবিলাকো প্ৰভাৱ পেলায় যদি ফাইনেন্সিয়েল ৰিচৰ্চেছ মানে টকা পইচা যদি নাথাকে তেনেহ'লে আমি কোম্পানী এটা ভালদৰে বা বিজনেছ এটা ভালদৰে চলাই নিব নোৱাৰিম কাৰণ বিজনেছ এটা কৰিবলৈ হ'লে বহুতো ফাইনেন্সৰ দৰকাৰ হয় তাৰপিছত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টেও কোম্পানী বা বিজনেছ এটাৰ ডিচিশ্যনছ পাৰফৰ্মেঞ্চ ইত্যাদিত প্ৰভাৱ পেলায় যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মানে কণ্টিনিউৱাছলি হৈ থাকে তেনেহ'লে বিজনেছটোৰ যিখিনি মানে কমি আছে সেইখিনি আমি দূৰ কৰিব পাৰোঁ আৰু নতুনত্ব আনিব পাৰোঁ আৰু যদি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত মানে কমি থাকে তেনেহ'লে ব্যৱসায়টো ভাল নহয় তাৰপিছত এক্সটাৰ্নেল মানে কি বাহ্যিক মানে বাহিৰৰ যিখিনি মানে কি আছে পৰিৱেশ আছে সেইটো হৈছে কি সেইটো আকৌ দুই ধৰণৰ হয় মাইক্ৰ' এণ্ড মাইক্ৰ'খিনি হৈছে কাষ্টমাৰ মানে কিমানখিনি কাষ্টমাৰ আছে বিজনেছ এটা কৰিবলৈ হ'লে কাষ্টমাৰ থাকিব লাগিব চ' কাষ্টমাৰে কি কৰে বিজনেছটোত মানে প্ৰভাৱ পেলায় ছাপ্লায়াৰ্ছ মানে কি যিখিনিয়ে মানে ছাপ্লাই কৰে ৰ' মেটেৰিয়েলছ ছাপ্লাই কৰে ছাপ্লাই যদি কণ্টিনিউৱাছলি নহয় তেনেহ'লে বিজনেছ বা অৰ্গেনাইজেশ্যনটোৰ মানে প্ৰডাকশ্যন কামটো বন্ধ হৈ যাব কম্পিটিটৰ্ছ আৰু এটা ব্যৱসায়ীৰ বা এটা প্ৰতিষ্ঠানৰ কিমানখিনি কম্পিটিটৰ্ছ আছে সেইখিনিও ব্যৱসায়টোত কি কৰে প্ৰভাৱ পেলায় তাৰপিছত মেক্ৰ' কোনখিনি যিখিনি আটাইতকৈ ডাঙৰ বা যিখিনি মানে কণ্ট্ৰল কৰিবই নোৱাৰোঁ আমি সেইখিনি হৈছে পলিটিকেল ইনভাইৰনমেণ্ট দেশ এটাৰ মানে ৰাজনৈতিক পৰিস্থিতি কেনেকুৱা বা পৰিৱেশ কেনেকুৱা সেইটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় তাৰপিছতে ইকনমিক কণ্ডিশ্যন দেশ এখন মানে কেনেকুৱা মানে ফাইনেন্সিয়েলি উইক নে মানে ডেভেলপড যদি এখন দেশৰ মানে উন্নত হয় তেতিয়া সেই দেশখনত বিজনেছো উন্নত ধৰণৰ হয় বা বিজনেছতো প্ৰফিট আমি বেছি কৰিব পাৰোঁ এতিয়া ছ'চিয়েল লাইফ কেনেকুৱা এজৰ মানুহ বেছি বা কোন ধৰ্মৰ মানুহ বেছি ইত্যাদিও মানে ধৰ্ম বা কালচাৰ ইত্যাদিও প্ৰভাৱ পেলায় এতিয়া টেকন'লজিও কি কৰে বিজনেছ এটাৰ এক্টিভিটিছ পাৰফৰ্মেঞ্চ বা অপাৰেশ্যনত বহুতো মানে কি কয় এফেক্ট পেলায় লিগেল মানে ৰুলছ ৰেগুলেশ্যন যে বেলেগ দেশৰ বেলেগ ৰুল ৰেগুলেশ্যন থাকে কোম্পানী এটা চলাবলৈ হ'লে চ' ৰুল ৰেগুলেশ্যনবিলাকেও কি কৰে প্ৰভাৱ পেলায় নেচাৰেল মানে প্ৰাকৃতিক মানে পৰিৱেশ কেনেকুৱা ইত্যাদিবিলাক মানে ছাপ'জ প্ৰাকৃতিক পৰিৱেশ হিল এৰিয়া নে প্লেন এৰিয়া নে কোষ্টেল এৰিয়া নে ডেজাৰ্ট এৰিয়া নে মানে নেচাৰেল মানে নেচাৰটোও ডিপেণ্ড কৰে বা নেচাৰটোও কি কৰে এফেক্ট কৰে বিজনেছ এটাৰ কৰিবলৈ হ'লে চ' এইখিনি আছিল বিজনেছ ইনভাইৰনমেণ্ট